এফালে নিৰ্বাচনী গৰম বতাহ, আনফালে এখন বিয়া। বিয়াখনে লাভ কৰিছে বিশেষ চৰ্চা। ৰাজ্যৰ ৰাজনীতিত চৰ্চা এতিয়া বিয়াখন। আচলতে বিয়াখন কাৰ? কেতিয়া হ'ব? দৰা কোন, কইনা কোন? কিন্তু MLA নহলে ল'ৰাজনলৈ বিয়া নহয় কইনা। নিৰ্বাচনৰ পিছতে বিয়া খাব পাব নেকি ৰাইজে? বহু চৰ্চিত বিয়াখন হৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। এইবাৰ লুৰিণজ্যোতি গগৈৰ বিয়া পাতিহে এৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি ক'লে শুনো আহক। তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব পাৰে। তেওঁতো বেলেগ উদ্দেশ্য নাই, ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই। তেওঁৰ বিয়াখন হোৱা নাই, ইলেকশ্যনত জিকিলে বিয়া হ'ব। এতিয়া জিকে নাজিকেতো মই নাজানো, কিন্তু মইতো এইবিলাকৰ পৰা দূৰত থাকিলে। তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল, মই বিয়া পাতিব লাগে, MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয়, গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক। তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব পাৰে। তেওঁতো বেলেগ উদ্দেশ্য নাই, ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই। তেওঁৰ বিয়াখন হোৱা নাই, ইলেকশ্যনত জিকিলে বিয়া হ'ব। এতিয়া জিকে নাজিকেতো মই নাজানো, কিন্তু মইতো এইবিলাকৰ পৰা দূৰত থাকিলে। তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল, মই বিয়া পাতিব লাগে, MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয়, গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক। ভগৱানক প্ৰাৰ্থনা কৰিছো ইলেকশ্যনৰ পিছত যাতে তেওঁৰ বিয়াখন হয়। মই বিচাৰিছো তেওঁৰ যাতে বিয়াখন হয়। ইলেকশ্যনৰ ৰিজাল্টৰ লগত বিয়াখন ধৰি ৰাখিব নালাগে, বিয়াখন যাতে তেওঁৰ হয়, ভগৱানক সেইটোকে কামনা কৰিছো। ইমান এটাই ক'লো যে ভগৱানক প্ৰাৰ্থনা কৰিছো এইবাৰ যাতে তেওঁৰ বিয়াখন হয়। ৰিজাল্টটো ইলেকশ্যনত হাৰক বা জিকক, তেওঁৰ যাতে বিয়াখন হয়।